শিৱসাগৰৰ বলবিন্দৰ সিং আৰু ৰশ্মিতা দাসক সৰ্পবন্ধু সন্মান। সাপ মাৰে নেকি? সজাগ হওক। সাপে কামুৰিলে ডক্টৰৰ ওচৰলৈ যাওক। 2000ৰো অধিক সাপ উদ্ধাৰৰ নেপথ্যত বলবিন্দৰ সিঙৰ সাহসিক জীৱনৰ পদক্ষেপ। জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত শিৱসাগৰৰ দুই যুৱ সমাজসেৱক বলবিন্দৰ সিং আৰু ৰশ্মিতা দাসে যি সাহসিকতা, ধৈৰ্য আৰু সদিচ্ছাৰে দীঘলীয়া সময় ধৰি কাম কৰি আহিছে, তাৰ এক উজ্জ্বল স্বীকৃতিৰ স্বৰূপে সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ টীমৰ ফালৰ পৰা গৌৰৱজনক সৰ্পবন্ধু বঁটা প্ৰদান কৰা হৈছে। সাপ উদ্ধাৰ তথা জনসচেতনতা প্ৰসাৰত বলবিন্দৰ সিঙৰ প্ৰচেষ্টা এইবাৰ 18 বছৰত পৰিণত হ'ল। তেওঁৰ ভাষ্য অনুসৰি মানুহে আজিও সাপে কামুৰিলে জৰা ফুকা কৰে, অথচ সঠিক চিকিৎসাই প্ৰাণ বচাব পাৰে। মই সদায় পৰামৰ্শ দিওঁ যে সাপে কামুৰিলে অলপো সময় নষ্ট নকৰি ডক্টৰৰ ওচৰলৈ যাওক। আৰু সাপৰ দংশনত মানুহ নমৰে, মৰে যদিহে ভয় শংকা বৃদ্ধি কৰে। সেয়ে সজাগ হওক। নিজ উদ্যমত বলবিন্দৰ সিঙে 2000ৰো অধিক সাপ উদ্ধাৰ কৰি আহিছে। বিষাক্ত সাপ যেনে পিট ভাইপাৰ, হকা ফেটি সাপ ইত্যাদি দিচাং মুখ আৰু পানী দিহিঙৰ অঞ্চলত এৰি দিয়ে। আৰু অবিষাক্ত সাপ যেনে মচুৱা, গুম, ধুন্দুলি আদি উদ্ধাৰ কৰি হাবিত এৰি দিয়া হয়। সাপৰ মিলনৰ সময়ত কাপোৰ দি থোৱাৰ দৰে অন্ধবিশ্বাসসমূহ সমাজত বহু ক্ষতি কৰিছে। এই কাপোৰৰ গোন্ধই সাপ আকৰ্ষিত হয়, ফলত ঘৰলৈ আহে। এই ধৰণৰ অন্ধবিশ্বাস আঁতৰাবলৈ বলবিন্দৰ সিঙে একাধিক সৰ্প উদ্ধাৰ আৰু সজাগতা প্ৰসাৰ কৰি আহিছে। আনহাতে শিৱসাগৰৰ ৰশ্মিতাত বিগত 3 বছৰ ধৰি সৰ্প সেৱাৰ লগত জড়িত হৈ সদ্য সৰ্পবন্ধু সন্মান লাভ কৰি কয় যে এই সন্মান কেৱল মোৰ নহয়, সকলো জীৱপ্ৰেমী বিশেষকৈ মহিলাৰ বাবে। মই গৌৰৱ অনুভৱ কৰিছোঁ। সৰ্প উদ্ধাৰ, দংশন আদিৰ ক্ষেত্ৰত নিৰলস পৰিশ্ৰম আৰু প্ৰচেষ্টাৰে শিৱসাগৰক দুয়োকে প্ৰতিনিধিত্ব কৰিছে, যাৰ ফলত দুয়ো ক্ষেত্ৰৰ সফলতা সমাজলৈ উৎসাহৰ উৎস হৈ পৰিছে। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মোৰ আজি সাপ ৰেস্কিউ কৰাত মানে জীৱ জন্তুৰ লগত জড়িত হোৱা মোৰ 18 বছৰ ৰানিং 2025লৈকে। 2025ত মই এতিয়া 18 বছৰ কমপ্লিট কৰিছোঁ। আৰু মই আজি মানুহক সাপ ধৰাৰ এটা সিদ্ধান্ত মোৰ এইটোৱে আছে যে সাপ মানুহ দেখিলে মাৰি দিয়ে, আৰু সাপৰ পৰা বাইট হোৱা মানুহ অবিষাক্ত হয়, বিষাক্ত হওক, এতিয়া সেই মানুহখিনিয়ে হস্পিটেল যাব লাগে। সেই মানুহখিনি যায় আপোনাৰ জৰা ফুকাৰ পিছত। সেই জাননী দিবৰ কাৰণে মই আজি আগবাঢ়ি আহিছোঁ। আজি মোক এটা সুখিত মই পাইছোঁ আৰু মানুহক এটা সজাগত দিব পাৰিছোঁ যে সাপৰ দৰ্শনত কি কৰিব লাগে, কি কৰিব নালাগে, মই মানুহক এটা সজাগত দি আছোঁ। মানুহক সেই সজাগত দিয়াৰ পৰা এতিয়া বহুত মানুহে জনা হৈছে যে সাপ দৰ্শন কৰিলে হস্পিটেল যাব লাগে, নাকি জৰা ফুকাৰ পিছত যাব লাগে। এতিয়া মানুহে জৰা ফুকাৰ পৰা আঁতৰি মেলি এতিয়া আপোনাৰ গৈছে হস্পিটেল। সেইকাৰণে মানুহ এতিয়া সাপৰ পৰা বহুত এটা ছেফ হৈছে আৰু মানুহে সাপৰ পৰা বহুত বাচিবলৈ চিন্তা কৰিছে। আৰু সাপ দেখিলে আজিকালি মানুহৰ মৰা বহুতে বন্ধ কৰিছে। এই সাপৰ পৰা কি উপকাৰ অপকাৰ হৈছে সেই বস্তুটো আমি যিখিনি শিকিছোঁ, জানিছোঁ, সেই মানুহক আমি জনাইছোঁ। আৰু আপোনাৰ সাপৰ ওপৰত এতিয়া বহুত ৰিচাৰ্চ চলি আছে যে সাপৰ পৰা মেডিচিন বনি আছে। এতিয়া সাপে আমাৰ মাজত নাথাকিলে, সাপ হেৰি নহ'লে এতিয়া মানুহে সজাগত কেনেকৈ হ'ব, মানুহৰ মেডিচিন কেনেকৈ বনিব। সেইকাৰণে মানুহক এটা আগবাঢ়ি সজাগত দি আছোঁ যে সাপ দেখিলে নেমাৰক। সাপ দেখা পোৱাৰ লগে লগে আমি ৰেস্কিউ কৰিবলৈ আগবাঢ়ি আহিছোঁ। আমাক জাননী দিয়ক, ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক সজাগত দিয়ক, জনাজত দিয়ক যে এনেকৈ জেগাত সাপ ওলাইছে, যে আপোনাৰ কোনোবা ৰেস্কিউৰ আছে পঠিয়াই দিয়ক। এতিয়া আমি সেই বুলি আগবাঢ়ি মেলি গৈ আছোঁ। আৰু আপোনাৰ মই ৰাইজক এটাই অনুৰোধ ক'বলৈ বিচাৰিছোঁ, অকল সাপ বুলি নহয়, জীৱ জন্তুৰ লগত মৰম কৰক। জীৱ জন্তুৰ লগত মৰম কৰিলেহে আপোনাৰ এটা আমাৰ অভিজ্ঞতা বাঢ়িব আৰু জীৱ জন্তু এটা হেৰি বাঢ়িব। এতিয়া মানুহে ৰাস্তা ঘাটে গৰু, ছাগলী, কুকুৰ ঢেৰ আছে, কাৰো এক্সিডেণ্ট হৈ থাকে। তেনেকুৱা হ'লে এতিয়া আপোনাৰ চৰকাৰে এনেকুৱা এম্বুলেঞ্চো ৰেডি কৰিছে ভেটানেৰী, যে সেই গৰু এটা ৰাস্তাত পৰিলে এক্সিডেণ্ট হওক, কুকুৰ এটাও হওক, এই ভেটানেৰীক ফোন কৰিলে আপোনাৰ নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত কল কৰি দিয়াৰ লগে লগে আপোনাৰ এম্বুলেঞ্চ আহি পাই যায়। তেতিয়া আপোনাৰ এই জীৱটো ৰক্ষা হয়। আমি সেইটো সজাগত দিবলৈ মানে আগবাঢ়ি আহিছোঁ। আৰু মোৰ নাম বলবিন্দৰ সিং হয়। মই এতিয়ালৈকে কাউণ্টৰ এতিয়া ফৰেষ্টত এণ্ট্ৰি মোৰ এতিয়ালৈকে কমচে কম 500 ওপৰত হ'ব। আৰু তাৰ আগত যিমানখিনি এৰিছোঁ মই মানে কাউণ্টটো এতিয়া কৰিবলৈ গ'লে মানে 2000 ওপৰত হ'বগৈ। এই 18 বছৰত মই যোনটো ৰানিং মোৰ চলি আছে, এই 18 বছৰত মই হিচাপ কৰিবলৈ গ'লে মোৰ 2000 ওপৰত মানে ৰেস্কিউ হ'ল। আৰু যিমান সাপ মই পাৰিছোঁ বচাই মানুহ ঘৰৰ পৰা ওলাই
মানে হাবিত মেলি দিয়া হৈছে আৰু বিষাক্তখিনি দিচাংমুখ পানী দিহিঙত এৰি দিয়া হয়। এতিয়া মানে চব বিষাক্ত সাপৰ ভিতৰত অকল ফেটি সাপ, আপোনাৰ ব্ৰেণ্ডেড ফেটি সাপ হৈ গ'ল আপোনাৰ কোব্ৰা, আৰু আপোনাৰ ব্ৰেণ্ডেড কেট যোনটো হ'ল হকা সাপ, ইংলিছত ব্ৰেণ্ডেড কেট বুলি কোৱা যায়। আৰু আমাক ইংলিছত ইয়াত বুজাবলৈ আমাক হেৰি নাই, লেকিন আমি অসমীয়াতে কওঁ যোনখিনি মানুহে মানে বুজি পাব। সেইখিনি হকা সাপ আপোনাৰ হৈ গ'ল আপোনাৰ হকচু বুলিও কয়, কিছুমানে হকা বুলিও কয়। সেইটো হ'ল হালধীয়া ক'লা ৰঙীয়া সাপ। তাৰপিছত আপোনাৰ এটা পিট ভাইপাৰ বুলি আছে হালধীয়া, যোনটো গছে বানে থাকে, গছৰ পৰা সি এটেক কৰিব পাৰে। আৰু কিছুমান সাপ আপোনাৰ মানে হেৰিত থাকে, মেকুৰী চুকও আছে।